এটি গীত লৈ আহিছোঁ, একদম ৰাজনীতিৰ গীত লৈ আহিছোঁ। যেহেতু আমাৰ অসমখনত যিটো ঘটনা হৈ আছে, দিন ৰাত কি ঘটনা হৈ আছে, সেইটোৰ ওপৰতে এজন যুৱক এজন কণ্ঠশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াই এটি খুব সুন্দৰ গীত গাইছে। একদম গীতটোৰ লগত গোটেই বস্তুটো উপস্থাপন কৰি দিছে। আৰু মই আজি একদম এইয়া দেওবিলৰ পানীৰ মাজেদি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। বেছি দেৰি নকৰি এই গীতটো আপোনালোকে শুনক, একদম ধুনীয়াকৈ চকু মুদি। দেশৰ চৌদিশে সন্ত্ৰাস, ধৰ্ষণ, লুণ্ঠন, অপহৰণ ভুলুণ্ঠিত হৈছে মানৱতা। আজি নিজ দেশৰ ভূমিতে প্ৰতিটো মুহূৰ্ততে বিপৰ্যয় ঘটিছে খিলঞ্জীয়া আশা আকাংক্ষা। ধূলিচাত হৈছে জন্মচক্ৰ মানৱ অধিকাৰ। মানৱ সমাজৰ এনে জটিল সন্ধিক্ষণত আমাৰ স্থিতি বাৰু কেনে হোৱা উচিত? আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। চৌদিশে সন্ত্ৰাস, ধৰ্ষণ, লুণ্ঠন, অপহৰণ, মৃত্যু বিভীষিকাৰে আসন্ন। আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। ফুল কুমলীয়া ফুলো শুনিছনে, নিৰ্জনতাৰ তৰুণ বিননি, আই জননী হিয়াৰ বিননি। ঘৰ লৰা ঘৰলৈ উভতি আচংকৰ খেতি বাতি। আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। ৰাজনীতি নকৰিবি, কূটনীতি নচলাবি, মানুহৰ তেজৰ মূল্য কিমান এবাৰ ভাবি গুণি চাবি। আমাক লাগে এখন নিকা সমাজ, মানুহে মানুহৰ মূল্য বুজে। নালাগে দুৰ্নীতি ভ্ৰষ্টাচাৰ, লাগে মাথো আমাক এখন নিকা চৰকাৰ। বোলো শুনিছনে, চাউলুং চুকাফাৰ সোণৰ অসম, আজি কিয় ৰখা তলে গমন। সময় থাকোঁতে তহঁতে উদ্ধৰণি কৰ নিজকে। আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। চৌদিশে সন্ত্ৰাস, ধৰ্ষণ, লুণ্ঠন,